এই ঘৰবিলাক যে দূৰণিৰ পৰা চাইছিলোঁ অকণমান ছাতি নিচিনা দেখিছিলোঁ, সেইটো কাৰণে মই ভাবিলোঁ চাই আহোঁচোন ইমান অকণমানে ছাতি, কিহৰ ছাতি। পিছত দেখিছোঁ ইয়াত যিসকলে খেতি কৰি খাই থাকে তাকে তেওঁসকলৰ জিৰণি ঘৰ। নগালেণ্ড পাহাৰত কোনে কোনে উঠি পাইছে কমেণ্ট কৰি জনাব। এয়া এখন জাপি পৰি আছে, জাপি। ৱাও, জাপি, পাহাৰৰ ওপৰত জাপি। আৰু এয়া কি হয়, ইয়াতো কি বোলো টুগুৰি বুলিয়ে কয় নেকি, ইয়াত কি বুলি কয় কমেণ্ট কৰি জনাব, মইতো ইমান নাজানো বাৰু। অৰুণাচলৰ টুগুৰিবিলাক বেলেগ ধৰণৰ, বহুতখিনি ইয়াত বস্তু ভৰাই পেলাই মাথাত লৈ যাব পাৰে, 50-60 কেজি ওজনৰ বস্তু লৈ যাব পাৰে। ইয়াতো 20-25 কেজি লৈ যাব পাৰিব। মজা। কি সুন্দৰ পৰিৱেশ, নগালেণ্ড পাহাৰৰ পৰিৱেশ। যিসকলে খেতি কৰি লাখ লাখ টকা ইনকম কৰি খাই আছে। এয়া মাকৈ, গোমধান বুলি কয়, গোমধান। এয়া খেতি বেলেগ ধৰণৰ। আমাৰ ৰোৱা যেনেকৈ ৰুৱে, একোচা কঠীয়া যেনেকৈ ৰুৱে তেনেকৈ ৰোৱা নহয়তো, এটা গুটি ৰুৱে মাত্ৰ। ইয়াত এটা গুটিৰ পৰা ইমানখিনি প্ৰডাকশ্যন হৈ যায়, ইমানখিনি সৃষ্টি হৈ যায়। ইমান ধুনীয়া ধান হয়। পাৰিব কোনোবা এনেকৈ খেতি কৰিবলৈ? এইসকলক চাওক কিমান কষ্ট কৰি খাই আছে। কষ্ট নহয়, কষ্টৰ ফলো পাইছে, নোপোৱা নহয়। ওপৰলৈ যাম বুলি ভাবিছিলোঁ, নোৱাৰিম চাগে যাবলৈ। কলগছ আছে, মাকৈ আছে, দামী দামী কাঠ আছে, যিবিলাক আমাৰ অসমত 1 কেবি কাঠৰ দাম 3000-3500 টকা কয় নহয়, সেইবিলাক কাঠ ওপৰতে আছে, ৰুই থোৱা আছে। নগা মানুহে বনোৱা ঘৰ, আমি নগা মানুহ বুলি কওঁ। নগা শব্দটো আমি কেতিয়া শুনিছোঁ? যেতিয়া অসমত প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি বুলি ক'লে আমি জয়মতী ক'ব লাগিব। যেতিয়া জয়মতী চিনেমাখন চাইছোঁ, যেতিয়া জয়মতীৰ গিৰীয়েক গদাধৰ সিংহই নগালেণ্ড পাহাৰত কিবা লুকুৱাই আছিল, তেতিয়া আমি নগা ভাষাটো শুনিছোঁ বা নগা মানুহৰ বিষয়ে কিছুমান জানিছোঁ, নগাৰ পৰিৱেশ কেনেকুৱা আছিলে। গতিকে এসময়ত এনেকৈ ঘৰ সাজি আছিলে। আজিকালি পৰিৱেশখিনি পৰিৱৰ্তন হৈ আজিকালি অকণমান টাউনে চিটিয়ে মানে ঘৰ দুৱাৰ বনাবলৈ আৰম্ভ কৰিলে। তেওঁসকলে আজিকালি এনেকুৱা জেগাত নাথাকে। প্ৰথম সময়ত যিটো ঠাইত বসবাস কৰিছিলে, এই বসবাস কৰা ঠাইখিনি আজিকালি চাপৰি, মানে ধৰি লওক ফাৰ্ম নিচিনা হৈ গ'ল, খেতি কৰা ঠাই বনাই পেলালে। তেওঁসকলে আজিকালি এনেকুৱা জেগাত নাথাকে। তেওঁসকলে আজিকালি চেণ্টাৰ বা কেপিটেল বা ডিষ্ট্ৰিক্টৰ মাজত টাউন এৰিয়াত থাকে মানে। কিন্তু আগতে যেতিয়া জয়মতীহঁতৰ দিনত তেওঁসকলে এনেকুৱা ঠাইতে বসবাস কৰিছিলে, আৰু সেইটো কাৰণে তেতিয়া সময়ত ঘৰ দুৱাৰবিলাক অলপ কম দেখা পাইছিলোঁ, বহুত পাতলকৈ দেখিছিলোঁ। আৰু সেইটো কাৰণে এইটো সময়ত গদাধৰ সিংহই সম্পূৰ্ণভাৱে কাৰোবাৰ ঘৰত বা চিনাকি ঘৰত অলপ লুকুৱাই জীৱনটো কটাব পাৰিছিল। আৰু দেখুৱাই আছোঁ আপোনালোকক পাহাৰৰ দৃশ্যবিলাক চাই পেলাই অতি জয়মতীৰ দিনৰ কাহিনীবিলাক মনত পৰি গৈছে। এইবিলাক এসময়ত হাবি বননি সম্পূৰ্ণ মানে আছিলে এইটো সময়ত। আৰু এইটো ৰাস্তা পদূলি বুলিবলৈ আগতে সেইবিলাক জেগাৰ পৰা আছিলে, কিন্তু আজিকালি এইবিলাক যেতিয়া খেতি কৰিবলৈ আৰম্ভ কৰিলে, ৰাস্তা পদূলিবিলাক নাইকিয়া হৈ গ'ল। আৰু পাহাৰ আছে, কিন্তু মই যিটো মানে 2খন ঠাইত মই মানে ভৰি দিছোঁ জীৱনত প্ৰথম, কিন্তু এই 2খন হৈছে অৰুণাচল পাহাৰ আৰু নগালেণ্ড পাহাৰ। যিটো নেকি গদাধৰ সিংহই নগালেণ্ড পাহাৰত লুকুৱাই জীৱন বাস কৰিছিল। বৰ্তমান এইখন ঠাইত মই আছোঁ।
গদাধৰ সিংহই যেতিয়া ডালিমিক ভাল পাইছিল, মানে ডালিমিয়ে তেতিয়া গদাধৰ সিংহক ভাল পাইছিল, ডালিমিৰ ঘৰলৈ যদি যাব বিচাৰে তেতিয়াহ'লে এখন যিটো দেখি আছে, এখন পাহাৰত মিনিমাম 2খন এনেকুৱা পাহাৰ আছে। 2খন পাহাৰত মিনিমাম সময় ক্ৰছ কৰিব 2 ঘণ্টা। যদি 2খন পাহাৰ যদি আমি পাৰ হৈ যাব পাৰোঁ তেতিয়াহ'লে ডালিমিহঁতে য'ত শ্বুটিং কৰিছিলে এখন ঠাই আমি নিশ্চয় দেখি পাম। গতিকে আজিলৈকে সময় নহ'ব, মই কেতিয়াবা যদি আহোঁ আপোনালোকক মই নিশ্চয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া যথেষ্ট সময়ো পাৰ হৈ গ'ল, এতিয়া 4টা বাজিব হৈ গ'ল। বহুতখিনি আপোনালোকক দেখুৱাবলৈ ইচ্ছা আছিল যদিও সময়ৰ সমস্যাত আপোনালোকক বহুত কিছুমান দেখুৱাবলৈ মানে থাকি গ'ল। আকৌ আহিম, আগতো কেইবাবাৰো আহিছোঁ যদিও মই এনেকৈ ভিডিঅ' ৰেকৰ্ড কৰা নাই, আৰু এতিয়াৰ পৰা যদি মই আহোঁ আপোনালোকক সম্পূৰ্ণ দেখুৱাম। থেংক ইউ।